Hello everyone, welcome to Edirajda. Assam government যিকোনো এক্সামৰ কাৰণে অসমৰ বাজেটখন বহুত বেছি ইম্পৰ্টেণ্ট। বিশেষকৈ যিকেইটা 18টা ফ্লেগশ্বিপ স্কিম উলিয়াই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ নামত সেই স্কিম কেইটাটো বহুতে বেছি ইম্পৰ্টেণ্ট। তাৰ এটা ডিটেইলছ আমি জনাটো দৰকাৰ। এপিএছচি প্ৰিলিমছ হওক বা অন্যান্য ডিপাৰ্টমেণ্টেল এক্সাম হওক, সেই স্কিমৰ ভিতৰৰ এটা পইণ্ট কেতিয়াবা ডিৰেক্টলি সুধি দিয়ে। গতিকে আমি এটা ইনিচিয়েটিভ লৈ আহিছো যে প্ৰত্যেকটো স্কিম, বিশেষকৈ অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ প্ৰত্যেকটো স্কিমৰ ডিটেইলছ আমি পঢ়িম। ঠিক আছে, গতিকে আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম স্কিমটোৰ পৰা, দ্যাট ইজ অৰুণোদয় 3.0। ওকে, এতিয়া অৰুণোদয় 3.0 ৰ বিষয়ে আমি অলপ চাওঁ। ডিটেইল আমি পঢ়িম, অসমীয়াত বুজাই দিম। ডন্ট ৱৰি ছাৰ এণ্ড মেম, মই প্ৰত্যেকটো স্কিমৰ প্ৰত্যেকখন শ্লাইডৰ পিছতে মই অসমীয়াটো ট্ৰান্সলেট কৰি দিছো, যাতে যিসকলে ইংলিছত অকণমান দিগদাৰ হয় তেওঁলোকে অসমীয়া চাই পেলাই বুজি পাৰে। মইতো ডেফিনেটলি অসমীয়াতে বুজাম। ঠিক আছে, অ'কে, ষ্টাৰ্ট কৰোঁ অৰুণোদয় 3.0 পৰা। ঠিক আছে, কি নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰুণোদয় 3.0 কেৱল এটা স্কিমেই নহয়, ইট ইজ এ মুভমেণ্ট বুলি তেওঁলোক কৈছে। ঠিক আছে, তেখেতে এটা মুভমেণ্ট বুলি ঘোষণা কৰিছে। কিহৰ মুভমেণ্ট? ওমেন এম্পাৱাৰমেণ্টৰ। ওমেন এম্পাৱাৰমেণ্ট আৰু ইনক্লুচিভ গ্ৰোথৰ কাৰণে। ইনক্লুচিভ গ্ৰোথ মানে কি? সকলোকে লৈ আগৰি যোৱাটো ইনক্লুচিভ গ্ৰোথ বুলি কয়। ওমেন এম্পাৱাৰমেণ্ট আৰু ইনক্লুচিভ গ্ৰোথৰ বাবে এটা আন্দোলন বুলি পেলাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ঠিক আছে, যিয়ে নেকি মহিলাসকলক ফাইনেন্সিয়েল ছিকিউৰিটি আৰু ডিগনিটি দিয়ে। ঠিক আছে, কিনো হয় অৰুণোদয় 3.0 কৰিব কি? যে প্ৰত্যেকগৰাকী মহিলাকে 1250 টকাকৈ, ইয়াৰ থাৰ্ড ফেজত অৰুণোদয় 2.0 অলৰেডি সাকসেসফুলি ইমপ্লিমেন্ট হৈ গৈছে। এবাৰ তেওঁ বাজেটত 3.0 কথা উল্লেখ কৰিছে যে 1250 টকা প্ৰতি মাহে দিয়া হ'ব মহিলাসকলক। ঠিক আছে, কেলে দিয়া হ'ব? যাতে হেল্থ, নিউট্ৰিশ্যন আৰু এসেনচিয়েল যিখিনি সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিব পাৰে তাৰ বাবে। ঠিক আছে, আৰু ই এটা ইমান সাকসেসফুল স্কিম অসমৰ যে এই স্কিমটো বেলেগ ষ্টেটেও কপি কৰিছে। ঠিক আছে, গতিকে বেলেগ ষ্টেটৰ কাৰণে এটা ইউনিক এক্সাম্পল হিচাপে এই অৰুণোদয় 3 স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ আহিছে। অ'কে, এতিয়া চাওঁ আহা। আৰু এটা কথা কৈছে যে টপ আপ পেনশ্যন ফৰ উইণ্ডোজ, মানে যিসকল অৰুণোদয় 2.0 বা 3.0 বেনিফিচিয়াৰী, যদি তেওঁলোকৰ কোনোবা বিধৱা মহিলা আছে তাৰে মাজত, তেওঁলোকে নেশ্যনেল উইডো পেনশ্যন স্কিমৰ আণ্ডাৰত তেওঁলোকে কি পেনশ্যনো লাভ কৰিব। ঠিক আছে, আৰু এক্সপানশ্যন অফ অৰুণোদয়। এতিয়া চোৱা কেনেদৰে অৰুণোদয়টো আগবাঢ়িল। প্ৰথমে 2020 চনত প্ৰথমবাৰৰ বাবে লঞ্চ কৰা হৈছিল। সেইটো সময়ত 18 লাখ মহিলাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছিল। 2023 চনৰ ডিচেম্বৰলৈকে 24 লাখ মহিলা অন্তৰ্ভুক্ত হৈছে। ওকে, তেতিয়া অৰুণোদয় 2.0 আছিল। এতিয়া অৰুণোদয় 3.0 ৰ আণ্ডাৰত স্পেকুলেট কৰা হৈছে যে এৰাউণ্ড 37.2 লাখ বেনিফিচিয়াৰী, অৰ্থাৎ ইমান 37.2 লাখ মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব। আৰু এই যিটো অৰুণোদয় 3.0 31 মাৰ্চ 2025, মানে কেইদিনমানৰ পিছতে তাৰ ফাইনেল বেনিফিচিয়াৰী লিষ্ট উলিওৱা হ'ব। এই মই যে ক'লো যে 37.2 লাখ বেনিফিচিয়াৰী, তাৰ লিষ্ট উলিয়াব যে কোনবিলাক মহিলাই এই স্কিমটোৰ আণ্ডাৰত তেওঁলোকে সুবিধা লাভ কৰিব। কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ কাৰণে সেই লিষ্টখন অকণমান লেটকে আহিব বুলি কৈছে, আৰু যাৰ বাবে টোটেল 5,000 কোটি টকা এলকেট কৰিছে। অ'কে, ইটছ এ ভেৰি ভেৰি বিগ এমাউণ্ট। এয়া আপোনালোকৰ সুবিধাৰ্থে অসমীয়াত মই দি দিছো। অসমীয়াত যিহেতু মই নিজেই বুজাইছো, গতিকে অসমীয়াখিনি শ্লাইডটো মই লোৱা নাই। যিসকলে পিছত পঢ়িব বিচাৰিব ডেফিনেটলি অসমীয়া শ্লাইডটোৰ পৰা পঢ়িলে সুবিধা হ'ব। অ'কে, আমাৰ দ্বিতীয়টো স্কিম চোৱা, গোটেই 18টা স্কিম একেটা ভিডিঅ'তে মই নানো, 3টা 4টা এনেকৈ আনিম, যাতে পাৰ্ট ৱাইজ আপোনালোকে পঢ়িব পাৰে। ঠিক আছে, সেকেন্ড স্কিম, সেকেন্ড ফ্লেগশ্বিপ স্কিম অফ আসাম, দ্যাট ইজ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ঠিক আছে, ডেফিনেটলি শুনিছেই এই স্কিমটোৰ কথা। অলৰেডি অনগোয়িং স্কিম হয়, যিটো কণ্টিনিউ কৰিছে আসাম গভৰ্ণমেণ্টে। অ'কে, এতিয়া চোৱা, এইটো হ'ল লাৰ্জেষ্ট সেল্ফ এমপ্লয়মেণ্ট স্কিম ইন আসাম। সেল্ফ এমপ্লয়মেণ্ট মানে গম পাইছানে? স্বনিযুক্তিৰ চবতকৈ ডাঙৰ স্কিম হ'ল
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান স্কিমটো টাৰ্গেট কি হয় যে ওমেন এন্টাৰপ্ৰিনাৰ্ছ যে ওমেন এন্টাৰপ্ৰিনাৰ আমি সৃষ্টি কৰিব লাগে অসমত ঠিক আছে কভাৰেজ এণ্ড ফাইনেন্সিয়েল সাপোৰ্টৰ বিষয়ে চাওঁ যে 30 লাখ সেলফ হেল্প গ্ৰুপ মেম্বাৰ্ছ ৰুৰেল মানে গাঁৱৰ অঞ্চলৰ 30 লাখ সেলফ হেল্প গ্ৰুপ মেম্বাৰ্ছ ইয়াত অন্তৰ্ভুক্ত হ'ব আৰু চহৰৰ মানে আৰবান এৰিয়াৰ 2 লাখ টোটেল 32 লাখ সেলফ হেল্প গ্ৰুপ মেম্বাৰ্ছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ সুবিধা লাভ কৰিব যাৰ বাবে চোৱা কি কৰা হয় প্ৰথমে প্ৰত্যেকজন মেম্বাৰক 32 লাখ আছে নহয় মেম্বাৰ প্ৰত্যেকজন মেম্বাৰক 10,000 10,000 টকা এটা সিড কেপিটেল হিচাপে দিয়া হয় সিড মানে গম পাইছে মানে যিকোনো এটা নিজৰ সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে প্ৰথমে 10,000 টকা গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব আৰু যদি সাকসেসফুলি ইমপ্লিমেন্ট কৰিব পাৰিলে আৰু যদি সেই মেম্বাৰজনে দেখুৱাব পাৰিলে যে সেই 10,000 টকাটো তেওঁলোকে ভালদৰে কিবা এটা বিজনেছত লগাবলৈ সক্ষম হ'ল তেনেহলে সেই মেম্বাৰসকলক কি কৰা হ'ব বেংকে 25,000 টকা লোন দিব ঠিক আছে সেই সকলকে দিব যিসকলে এইটো দেখুৱাব পাৰে যে 10,000 rupees টো ইমপ্লিমেন্ট কৰিলে কিবা এটা বিজনেছত হ'ল তেওঁলোকক বেংকে 25,000 টকা লোন দিব ঠিক আছে আৰু সেই 25,000 টকা লোন দিব তাৰ ওপৰতে গভৰ্ণমেণ্টে আকৌ সাবসিডি দিব লোন দিব মানে কি চোৱা প্ৰথমে 10,000 টকা যে সিড কেপিটেল দিলে সেইখিনি ঘূৰাই দিব নালাগে কাৰণ সেইখিনি সিড কেপিটেল গভৰ্ণমেণ্টে আপোনাক দিছে কিন্তু তাৰ পিছত যে 25,000 টকা বেংকে দিব সেইখিনি কিন্তু ঘূৰাই দিব লাগিব কিন্তু সম্পূৰ্ণ ঘূৰাব নালাগে তাৰ ওপৰত গভৰ্ণমেণ্টে এটা সাবসিডি দিব বুলি কৈছে কিমান সাবসিডি এটো ঘোষণা কৰা নাই ওকে লঞ্চ এণ্ড বাজেট এক্সিকিউশন চাওঁ এইবাৰ 1 এপ্ৰিলৰ পৰা এই স্কিমটো আৰম্ভ হ'ব অলৰেডি অনগোইং স্কিম হয় সো এইবাৰ ডেফিনেটলি 1 এপ্ৰিল 2025 ৰ পৰা কন্টিনিউ হ'ব আৰু বেহালি লেজিসলেটিভ এছেম্বলি কনস্টিটুৱেন্সি এই কনস্টিটুৱেন্সিটোৰ পৰা প্ৰথমে এই স্কিমটো এই বছৰ আৰম্ভ কৰা হ'ব যাৰ বাবে নেকি 3,038 কোটি টকা মানে 3,038 crore rupees এলোকেট কৰা হৈছে চমুকৈ মুৱা বুলি কয় MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান হলনে এতিয়া চাওঁ হা আমাৰ তৃতীয়টো ফ্লেগশিপ স্কিম দ্যাট ইজ মুখ্যমন্ত্ৰী নিযুত মইনা এইটো এটা অনগোইং স্কিমে হয় নিশ্চয় শুনিছে এবাৰো কন্টিনিউ কৰিব লেটস সি কিবা চেঞ্জেস আনিছে নেকি আগৰ পৰাতকে চাওঁ হা কিবা চেঞ্জেস আনিছে নেকি তাৰ আগতে চাওঁ যে অবজেক্টিভ কি হয় ইয়াৰ গাৰ্ল এডুকেশ্যন ৰিডিউস ড্ৰপ আউট ৰেট এণ্ড হেল্প প্ৰিভেন্ট চাইল্ড মেৰেজ তো আলটিমেটলি চাইল্ড মেৰেজৰ কাৰণটো এইটোৱে হয় যে লেক অফ গাৰ্ল এডুকেশ্যন ৰাইট ড্ৰপ আউট সেইবিলাকৰ কাৰণে চাইল্ড মেৰেজ হৈ আছে যাকে প্ৰিভেন্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী নিযুত মাইনা স্কিমটো আনিছে যিয়ে নেকি জেন্ডাৰ ইকুৱেলিটি ডেফিনেটলি বৃদ্ধি কৰিব মানে পুৰুষৰ লগতে মহিলাসকলেও সমপৰ্যায়ৰ শিক্ষিত হ'ব বুলি টাৰ্গেট কৰা হৈছে ইনক্লুসিভ গ্ৰোথ মানে হে সকলোকে সামৰি যেটো উন্নতি কৰা হয় তাকে ইনক্লুসিভ গ্ৰোথ বুলি কয় এটা চাবা ওকে তো এইবাৰ কেনেকুৱা ধৰণৰ কি আনিছে চাওঁ আহা যে মুখ্যমন্ত্ৰী নিযুত মাইনা স্কিমৰ আন্ডাৰত প্ৰত্যেক মাহে 1,000 টকাকৈ দিয়া হ'ব যিসকলে নেকি হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ অৰ্থাৎ ক্লাছ 11 ৰ ষ্টুডেন্ট হ'ব ক্লাছ 11 যদি কোনোবা ছোৱালী এডমিশন লয় পাৰ মান্থ 1,000 কে 10 মাহৰ কাৰণে লাভ কৰিব মানে টোটাল 10,000 হ'ল ঠিক আছে আৰু যিসকল ছোৱালীয়ে ফাৰ্স্ট ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট এডমিশন লব মানে ডিগ্ৰী ফাৰ্স্ট ইয়াৰ থাকিব তেওঁলোককো মাহেকে 1250 টকাকৈ 10 মাহৰ কাৰণে দিয়া হ'ব ঠিক আছে আৰু যিসকলে ফাৰ্স্ট ইয়াৰ পোষ্ট গ্ৰেজুৱেট মানে MA বা MSc বা MCom ফাৰ্স্ট ইয়াৰ থাকিব বা যিসকল ছাত্ৰী BEd ষ্টুডেন্ট হ'ব তেওঁলোকক 2500 টকা প্ৰতি মাহে 10 মাহৰ বাবে দিয়া হ'ব হল আৰু যোৱা বছৰ ভাল কথা যে যোৱা বছৰ 1.8 লাখ ষ্টুডেন্টে এই স্কিমৰ সুবিধা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে এবাৰ ডেফিনেটলি এই নাম্বাৰটো ইনক্ৰিজ হ'ব হল এতিয়া চোৱা যে এইবাৰ আশা কৰা হৈছে যে 4.3 লাখ যোৱা বছৰ 1.8 লাখ ছাত্ৰীয়ে এই সুবিধাটো লাভ কৰিলে
এই বছৰ স্পেকুলেট কৰিছো যে আমি 4.3 লাখ ছাত্ৰীয়ে এই সুবিধাটো লাভ কৰিব ওকে আৰু কৈছে যে ইনক্লুড ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ এণ্ড কণ্টিনিউইং ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টছ মানে ছাপ'জ যিসকলে ছেকেণ্ড ইয়াৰ অলমষ্ট এনেকুৱা হ'ব পাৰে ন যিসকলে ফাৰ্ষ্ট ইয়াৰ অলমষ্ট শেষ হ'ব সেইটো সময়ত তেওঁলোকে সেই স্কিমটোত ইনক্লুড হৈছে তো তেতিয়া যদিহে সেই ছাত্ৰীগৰাকীয়ে ছেকেণ্ড ইয়াৰটো পঢ়ি দিয়ে তেনেহ'লে 10 মান্থৰ বাবে কণ্টিনিউৱাছলি সেই স্কিমৰ পৰা পইচা পাই থাকিব 1250 টকাকৈ গম পালে expanded to girls in self finance courses in government institutions বিলাকত কিছুমান self finance course থাকে আৰু কিছুমান গভৰ্ণমেণ্টে দিয়া থাকে সেই self finance course বিলাকত ইনক্লুড হোৱা মানে নিজে পইচা দি পেলাই যেতিয়া ক'ৰবাত এডমিশ্যন লৈছে তেনেকুৱা ইনষ্টিটিউচন বিলাকতো সেই ছাত্ৰ ছাত্ৰীসকলকো এই স্কিমৰ সুবিধা দিয়া হ'ব বুলি কৈছে মানে কিছুমান self finance course থাকে যাক নেকি গভৰ্ণমেণ্টে ফাইনান্স নকৰে কিছুমান ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টত এডমিশ্যন লোৱা ছাত্ৰীয়ে নহয় এই সুবিধাটো লাভ কৰিব হল এতিয়া বাজেট এলোকেশন কিমান কৰিছে 391 crore বাজেট এলোকেট কৰা হৈছে এই বছৰটোৰ বাবে ঠিক আছে অৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত পইচাটো দিয়া হ'ব ওকে সো এআই আছিল আমাৰ প্ৰথম তিনটা ফ্লেগশিপ স্কিম ইয়াৰ পিছত আমি বাকিখিনি কন্টিনিউ কৰিম সম্পূৰ্ণ 18টা আমি কভাৰ কৰিম বাট প্ৰত্যেকটো ডিটেইল আপোনালোকে মনত ৰাখিব যত্ন কৰক বিকজ ইটস এণ্ড এভৰি ডিটেইল ইজ ইম্পৰ্টেণ্ট ফৰ এভৰি এক্সাম that is held in Assam অসমত হোৱা প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ বাবে এই বাজেটৰ প্ৰত্যেকটো ইনফৰমেশ্যনে ইম্পৰ্টেণ্ট হয় গতিকে ভালদৰে চাব থ্যাংক ইউ